মই ব্যক্তিগতভাৱে যেতিয়া গৱেষণা কৰি যিখিনি অধ্যয়ন কৰি যিটো পালো যে এই প্ৰাকৃতিক এইটো আটাইতকৈ উত্তম আৰু ভৱিষ্যত কালত ইয়াৰ উপলব্ধি মানুহে আজি যদি পাহৰিছে ভৱিষ্যতে আকৌ ইয়াৰ উপলব্ধি বহুত বেছি হ'ব আৰু মানুহে অনুশোচনা কৰিব যে আমি কিয় এইটো ভালকৈ ব্যৱহাৰ কৰি বা ভাল ৰক্ষণাবেক্ষণ নিদিলো মুগা যদি এবাৰ আমাৰ মাজৰ পৰা হেৰাই যায় এইটো আকৌ পোৱা নাযাব কাৰণ ইয়াতৰ এতিয়া যিটো হাৰত আছে তাৰমানে আমি যদি ভালকৈ তাক পৰিচালনা নকৰো বা পৰ্যবেক্ষণ নকৰো ভালকৈ যদি আমি নাৰাখো তেতিয়াহ'লে অদূৰ ভৱিষ্যতে হয়তো নোহোৱা হৈ যাব আৰু তেতিয়া আমি এটা সুন্দৰ বস্তু আমি আমাৰ মাজৰ পৰা হেৰুৱাম এইখিনিতে মই এটা কথা ক'ব বিচাৰো সকলোলৈকে যে আমাৰ নতুন প্ৰজন্ম এতিয়া উঠি অহা প্ৰজন্ম সকলোৱে ভালকৈ পঢ়া শুনা কৰে কম্পিটিশ্যন বহুত আছে আৰু তাৰ মাজতে বহুতে হতাশাত ভোগে যে আমি এইটো কৰিব নোৱাৰিলো কাৰণ এতিয়াতো জাকজমক বহুত বেছি মানুহে সেইটোৰ পিছতে বেছিকৈ ঢাপলি মেৰা দেখা যায় কিন্তু কথাটো এনেকুৱা নহয় যে কিবা এটা ডাঙৰ স্পেচত যাব পাৰিলে যে ডাঙৰ মহান ব্যক্তি হ'ব পাৰিব সেইটো এটা কথা নহয় আমাৰ হাততে থকা যিবিলাক বস্তু আছে তাৰ ওপৰত গৱেষণা কৰি বা তাৰ ওপৰত ভালকৈ কাম কৰিলেও আমি সফলতা লাভ কৰিব পাৰো আৰু সফলতা মানুহৰ এনেকুৱা এটা কথা নহয় যে খুব ডাঙৰ গিমিক বা চমক দেখুৱালে যে আমি সফল হ'ম তেনেকুৱা কথা অৱশ্যই নহয় কাৰণ মই নিজৰ ক্ষেত্ৰতে ক'ব পাৰো যে মই অত্যন্ত পিছপৰা বুলি ঠিক নকওঁ কিন্তু মইও গাঁৱৰ অসমীয়া মিডিয়ামৰ LP স্কুলত আমি ধাৰিত বহি পঢ়িছিলো তো তেতিয়া আমি কেতিয়াও ভবা নাছিলো যে মই এজনী এগৰাকী বিজ্ঞানী হ'ব পাৰিম বা হ'ম তেতিয়া আমাক সুধিলে আমি অলপ ডাঙৰ হওঁতে যেতিয়া সুধে তেতিয়া আমি খুব বেছি কওঁ আমি যে ডক্টৰ হ'ম কাৰণ ডক্টৰটো তেতিয়া জানিছিল অন্য বিশেষ কথা নাজানো মাষ্টৰ আৰু ডক্টৰ এই দুটাই জানিছিলো মোৰ জন্ম ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ গাঁৱৰ দেউৰীপাৰা চুবুৰীত এতিয়া বিল্লেশ্বৰ দেৱালয় চবেই জানে শক্তিপীঠ হয় তাত বেলহৰ হাইস্কুল আমি পঢ়োতে হাইস্কুল আছিল এতিয়া হায়াৰ ছেকেণ্ডাৰী স্কুললৈ উন্নীত হৈছে তাতে মোৰ পঢ়া শুনা হৈছিল মই মেট্ৰিক তাৰ পৰাই পাছ কৰিছিলো তাৰ পিছত মই কটন মহাবিদ্যালয়ত পঢ়িছিলো আৰু তাৰ পিছতহে মই যেতিয়া প্ৰি ইউনিভাৰ্চিটি পঢ়িছিলো তেতিয়াহে মই বিজ্ঞানত কি সাবজেক্ট থাকে বা বিজ্ঞান বুলি ক'লে কি হ'ব পাৰে সেই কথাটো অলপ তেতিয়াহে বুজি পাইছিলো তাৰ আগলৈকে ইমান একো নাজানিছিলো বহুত মানুহে এতিয়াও ভাবে তাত ৰেচমত কি আছে নো ৰেচমৰ বিষয়ে জানিলে কি হ'ব বা কৰিবলগীয়ানো কি আছে খুব দুই এজন ষ্টুডেন্ট বা ল'ৰা ছোৱালীৰ বাহিৰে বহুত মানুহে কিন্তু অজ্ঞতাৰে প্ৰকাশ কৰে আনকি মই এনেকুৱা মানুহ দেখিছো যে মুগাৰ কাপোৰখন পিন্ধে কিন্তু মুগাৰ কাপোৰখন কিহৰ পৰা হয় সেইটো কথাও নাজানে কেনেকে হয়তো বাদ দেই কিহৰ পৰা হয় এটা যে পলু বা সৰু কিট এটাই যে মুখৰ লেলাৱতি উলিয়াই তাৰ পৰা সূতা উলিয়াই সেই সূতাৰ পৰা দীঘল সূতা হয় সেই দীঘল সূতাৰ পৰা কাপোৰ এখন হয় সেই কাপোৰখন ধুনীয়াকে ডিজাইন কৰি উলিওৱাৰ পিছত মুগাৰ সাজযোৰ হয় আৰু এতিয়া মুগাৰ এসাজ কাপোৰৰ দাম ৬০,০০০ ৭০,০০০ ভাবিলে বহুত কিবা কিবি লাগে কিন্তু আমি এৰী আৰু মুগাৰ যিটো কিট সেইটোৰ বিষয়ে যদি আমি সম্যকভাৱে অধ্যয়ন নকৰো বা সেইটোৰ বিষয়ে যদি সেইটো কেনেকৈ প্ৰতিপালন কৰিব লাগে আমি ভালকৈ নলওঁ তেতিয়াহ'লে এটা সময়ত এই বস্তুবিলাক নোহোৱা হৈ যাব তেতিয়া কাপোৰখন কি থাকিব আৰু এটা আচৰিত কথা মুগাৰ এখন কাপোৰে কয় ৩টা পিৰি যায় আইতাকৰ কাপোৰখন মাকে পিন্ধে মাকৰ কাপোৰখন জীয়েকে পিন্ধে ৩টা পিৰি গুচি যায় ধুই পিন্ধিলেও ৩টা পিৰি যায় তাৰমানে ৬০-৮০ বছৰতো কোনো কথাই নাই ১০০ বছৰলৈকে এখন মুগাৰ কাপোৰ থাকে তো এনেকুৱা এটা বস্তু আমাক প্ৰকৃতিয়ে দিছে আৰু সেইটোৰ প্ৰতি আমাৰ আকৰ্ষণ বা আমি সেইটোৰ প্ৰতি নজনাটো আমাৰ নিজৰে এটা অত্যন্ত লজ্জাজনক কথা বা আমি ভাবো যে তাৰ অধ্যয়ন কৰিবলৈ আৰু যথেষ্ট কাম আছে বহুতে কয় যে আমাৰ অসমত চাকৰি নাই অসমত জীৱিকা নিৰ্বাহৰ কাৰণে কাম নাই বহুত ল'ৰা ছোৱালী বাহিৰলৈ গুচি যায় ১০,০০০ ১৫,০০০ টকীয়া কাম কৰিও থাকে বাংগালোৰত হওক ক'ৰবাত হওক কিন্তু আমাৰ ইয়াতে সোণৰ নিচিনা বস্তু পৰি আছে এইটোত আমাৰ যিবিলাকে এতিয়া বুটিক কিছুমানে কৰিছে তেওঁলোকৰ কিন্তু বহুতে আকৌ কিটটো পালন কৰা সেইটো ফাললৈ নাযায় অকল সূতাখিনি আনি তেওঁলোকে ধুনীয়াকে বুটিকখন কৰে কাপোৰখিনি বনাই উচ্চ হাৰত কাপোৰখিনি বিক্ৰী কৰি দিয়ে কিন্তু এইটোতো আমাৰ দীঘলীয়া পৰিক্ৰমাত নাথাকিবতো যদি আমাৰ পালকখিনি
আমাৰ মাটিখিনি নাথাকে, গছ নাথাকে, আমি ভালকৈ প্ৰতিপালন নকৰোঁ, কীটটোক আমি ভালকৈ নাৰাখোঁ, তেতিয়াহ'লে কাপোৰখনতো বহুত দিনলৈ নাথাকিব। গতিকে সেইটো বিজনেছো নাথাকিব। মই সেইকাৰণে এই দিশ সামৰি মই চবকে কওঁ যে দুটা ফালেৰে ভালকৈ চাব লাগিব। আমি কীটখিনিক ভালকৈ ৰাখিব লাগিব, তাৰ পৰা যিখিনি আঁহ ওলায় আঁহখিনিক আমি বিভিন্ন ধৰণৰ উন্নত প্ৰক্ৰিয়াৰে ডিজাইন সলনি কৰি বহুত কিবা কিবি কৰিব পাৰে। কিন্তু আমাৰ প্ৰাথমিক যিখিনি বস্তু সেইখিনিত আমি গুৰুত্ব দিব লাগিব। গতিকে এটা চামে আমি প্ৰাথমিক বস্তুখিনিত গুৰুত্ব দি গৱেষণা সহকাৰে সেইখিনিক আগুৱাই নিব লাগিব, আৰু অন্য হাতে বাকীখিনি সূতাখিনিৰ কামখিনি বাকীখিনিয়ে কৰিব। এই দুই ফালৰ পৰা সহযোগটো হ'লেহে অদূৰ ভৱিষ্যতে আমাৰ এৰী মুগা কাপোৰখিনি থাকিব। আৰু এটা ডাঙৰ কথা যে আমাৰ এতিয়া কৈ আছে যে যিটো চিন্থেটিক আঁহ বা পলিয়েষ্টাৰ, এইটোতো এটা সময়ত নোহোৱা হৈ যাব যেতিয়া চৰচৰি নাথাকিব। এতিয়া কৈ আছে যে পেট্ৰলিয়াম হ্ৰাস হ'ব, ইথানল আহি গ'ল বজাৰত, ইথানলেৰে গাড়ী চলাব, কিবা চলাব। তেনেকে প্ৰাকৃতিক যদি পেট্ৰলিয়ামজাত বস্তু নাথাকে তেতিয়াহ'লে চিন্থেটিক আঁহো নাথাকিব। তেতিয়া আমাৰ বিকল্প কি থাকিব? আৰু এটা কথা আহি আছে যে আমাৰ টেক্সটাইল মিনিষ্ট্ৰীৰ ফালৰ পৰা তেওঁলোকে কৈছে যে ভৱিষ্যতে অকল আমাৰ এৰী আৰু মুগাৰ যিটো আঁহ, সেই আঁহে টেক্সটাইল বা আমাৰ যিটো বয়ন শিল্প তাত প্ৰাধান্য লাভ কৰিব। মানে ছাষ্টেইনেবল যিটো আঁহ সেইটো থাকিব, কিয়নো তাত বহুতকেইটা ক্ৰাইটেৰিয়া লগাই দিছে যে প্ৰচেছ কৰোঁতে পানী কিমান লাগিব, এই সকলো দিশ সামৰি তাৰমানে মেন পাৱাৰ কিমান লাগিব, প্ৰদূষণ কিমান হ'ব, এই সকলোবিলাক দিশ সামৰি যেতিয়া চাই যিটো বহনক্ষম বা ছাষ্টেইনেবল যিটো আঁহ হ'ব, সেইটো অদূৰ ভৱিষ্যতে অকল প্ৰাকৃতিক ৰেচম আঁহেই থাকিব, কটনো নাথাকিব। কটন কি হ'ব? কটনৰ কাৰণে বহুত ঠাই লাগে, কটন প্ৰচেছিঙত বহুত মানুহ লাগে, কটনৰ আঁহ উলিয়াবৰ কাৰণে পানী বহুত লাগে। গতিকে এই সকলোবিলাকৰ যেতিয়া নাটনি হ'ব, তেতিয়া অকল ৰেচমৰ আঁহবিলাকে ছাষ্টেইনেবল প্ৰডাক্ট হিচাপে বয়নৰ ক্ষেত্ৰত থাকিব, টেক্সটাইল প্ৰডাক্ট হিচাপে ছাষ্টেইন কৰিব বা থাকিব। ত' এইবিলাক ভৱিষ্যতৰ কাৰণে এতিয়াই কৈছে, আৰু এইবিলাকৰ গুৰুত্ব গুৰুত্ব সহকাৰে আমি এই কথাবিলাক ভাবিবৰ হ'ল। এইখিনিতে আৰু এটা কথা অনুগ্ৰহ খুজিছো যে এৰী মুগাৰ গৱেষণা কৰি মোৰ যিখিনি অভিজ্ঞতা হ'ল তাৰ ভিত্তিত মই এটা কথাই ক'ব পাৰোঁ, এটা কথা অনুৰোধ জনাওঁ যে চৰকাৰীভাৱেও যিখিনি আমাৰ এৰী আৰু মুগাৰ প্ৰসাৰৰ কাৰণে যিখিনি ব্যৱস্থা আছে সেইখিনি উৎকৰ্ষ সাধন কৰিব লাগে, আৰু পাৰিলে অলপ তাত বৃদ্ধি সম্প্ৰসাৰণ কৰিব লাগে। আৰু প্ৰাথমিক সময়ৰ পৰাই স্কুল কলেজত ইয়াৰ বাবে সজাগতা আনিব লাগে, যাতে মই যিখিনি আগতে ক'লো যে কিছুমানে নাজানে কি কোনটোৱে কি আঁহ দিয়ে, সেই আঁহৰ পৰা কি হয়, এই কথাবিলাক এই ধৰণৰ সজাগতাবিলাক একেবাৰে সৰু কালৰ পৰা আনিব লাগে। কাৰণ অন্য ঠাইত মই বিদেশত কিছুমান ঠাইত দেখিছিলোঁ য'ত নেকি ৰেচম নায়েই, যেনেকে অষ্ট্ৰেলিয়াত ৰেচম কিন্তু তেওঁলোকে পেষ্ট বুলি গণ্য কৰে, কাৰণ তেওঁলোকৰ এগ্ৰিকালচাৰ প্ৰধান দেশ, তেওঁলোকে বাহিৰৰ পৰা কীট পতংগ দিব নিদিয়ে। কিন্তু তাতো মই দেখিছিলোঁ যে ভাৰতৰ এগৰাকী মহিলাই তেওঁ গৈ পেলাই তাত প্ৰাথমিক পৰ্যায়ত এটা বাকচত চবখিনি লৈ যায়, গৈ পেলাই তেওঁলোকে সৰু সৰু কীটৰ পৰা আৰম্ভ কৰি সূতা কাপোৰ কেনেকে হয় সেইবিলাক দেখুৱায়। ত' সেই বস্তুটো মই আহি ইয়াতো ভাবিছিলোঁ যে আমি তেনেকুৱা এটা হেৰি কৰিব পাৰোঁ নেকি। মই এলিমেণ্টাৰী এডুকেশ্যন তেওঁলোকৰ বিভাগলৈ গৈছিলোঁ, দুই এজনৰ লগত মই কথাও পাতিছিলোঁ যে এলিমেণ্টাৰী বা প্ৰাইমাৰী শাখাতে এনেকুৱা ধৰণৰ সজাগতামূলক কিছুমান কাম ল'ব পাৰি নেকি। কিন্তু হ'ব বুলি কয়, কিন্তু আজিলৈকে হোৱা নাই। কিন্তু তেনেকুৱা ধৰণৰ কিছুমান সজাগতামূলক ব্যৱস্থাও স্কুলত ল'ব পাৰি, যাতে সৰুৰ পৰা এটা উৎসুকতা বাঢ়ে তেওঁলোকৰ এই শিল্পটোৰ প্ৰতি। আৰু এই শিল্পটো কৈছোঁ যে এইটো যিহেতু আমাৰ প্ৰাকৃতিক বস্তু, আমাৰ ইয়াতে থকা বস্তু, ই কেতিয়াও নোহোৱা নহয়। কিন্তু আমাৰ সজাগতা লাগিব যে আমি কেনেকে ৰাখিব পাৰোঁ, কেনেকে ইয়াৰ উৎকৰ্ষ সাধন কৰিব পাৰোঁ, আৰু কেনেকে ইয়াক প্ৰসাৰতা বঢ়াই আমি সুদীৰ্ঘ কাললৈকে আমি সংৰক্ষণ কৰিব পাৰোঁ।